তো হেল্ল' নমস্কাৰ কুমৰুক চুদুং লগতে কোলুম্বাই কাৰ্ডুম তো বৰ্তমান আছোঁ ফিল্ডতে হয়তো আপোনালোকে দেখিছে আৰু বৰ্তমান বতৰ বহুত বেয়া আৰু এইকেইদিন ইমানেই বতৰ বেয়া হৈছে নাই সেইকাৰণে মই ভিডিঅ'ও দিয়া নাই ৰাতিপুৱা ৰানিং কৰা ভিডিঅ' কাৰণ বৰষুণ দিয়াৰ কাৰণে মোবাইলো ইউজ কৰা নাই ৰাতিপুৱা সেইটো কাৰণে ৰানিঙৰ ভিডিঅ' দিয়া নাই এইটো অতি সোনকালে পৰা দিব চেষ্টা কৰিম যদি বতৰ ভাল হয় আৰু ভাল খবৰ এটা আছে ভাল খবৰটো হৈছে অকল অসম পুলিচৰ নহয় গোটেই যিমানখিনি আহিবলগীয়া নিযুক্তি যিমান 40,000 ভেকেঞ্চি হওক বা হাইস্কুল পৰীক্ষা হওক বা মেট্ৰিক হওক যিমানখিনি এইবিলাকৰ কাৰণে এটা ভাল খবৰ আছে ভাল খবৰটো সম্পূৰ্ণকৈ কৈ দিম লগতে অহা কাইলৈ মই আহি আছোঁ মানে কিবালৈ ইউথ ফেষ্টিভেল যোনটো মিচিং ইউথ ফেষ্টিভেল বৰ্তমান চলি আছে 9 নম্বৰ ইউথ ফেষ্টিভেল অহা কাইলৈ মই যাম তালৈ বহুতে সুধি আছিলে দাদা আপুনি নাহে নেকি বুলি ইনষ্টাগ্ৰামতো কিছুমানে সুধি আছিলে তো অহা কাইলৈ মই গৈ আছোঁ এতিয়া আপোনালোকক আহিছোঁ যেন ভাল খবৰটো কি অসম পুলিচৰ কাৰণে লগতে আহিবলগীয়া ভেকেঞ্চিসমূহৰ কাৰণে কি ভাল খবৰ আহিছে আপোনালোকক ভালকৈ এক্সপ্লেনেশ্যন কৰি দেখুৱাই দিম তো এতিয়া আহিছোঁ আপোনালোকক ভাল খবৰটো কৈ দিছোঁ ভাল খবৰটো কি আপোনালোকক হয়তো গম পাই যেন অসম পুলিচৰো হওক লগতে হাইস্কুল পৰীক্ষা হওক তাৰপিছতে যিমান 3rd গ্ৰেড 4th গ্ৰেডৰ হওক এইবিলাকত এটা টেষ্ট থাকে যাক কোৱা হয় ৰিটেন এক্সামিনেশ্যন মানে পৰীক্ষা হয় লিখিতভাৱে যোনটো পৰীক্ষা থাকে কিন্তু আপোনালোকে আগতো চাইছে যেন আমাৰ অসম পুলিচৰ SI যোনটো SIৰ লগতে ABUBৰ মানে প্ৰশ্নকাকত ফাটিল হৈ থাকে মানে লিক হৈ থাকে লগতে যোনটো মেট্ৰিকৰ হওক আপোনালোকৰ হয়তো যোৱা বছৰ শুনিছিলে যেন কিছুমানে পেপাৰ ঘৰলৈ লৈ যায়গৈ কিছুমানে মানে 2 নম্বৰ কাম কৰি দিয়ে এইটো কাৰণে এজন কেণ্ডিডেটৰ কাৰণে গোটেই পৰীক্ষাটো তেওঁলোকে আকৌ ৰিটাৰ্ণকৈ পাতিবলগীয়া হৈ যায়গৈ এইটো কাৰণে এই বছৰৰ পৰা এইটো মানে ভাল এটা নিয়ম আনিছে যেন যদিহে আপোনালোকে এইবিলাক কাম কৰে এতিয়া আইনভাৱে আপোনালোকক ষ্ট্ৰিক্টলি ধৰা হ'ব ইয়াৰ ওপৰত কি আমাৰ অসম চৰকাৰে কৈছে আপোনালোকক অলপ ভিডিঅ'টো মই লগাই দিছোঁ আপোনালোকে সম্পূৰ্ণকৈ নিজেও তেতিয়া বুজি পাব মই এতিয়া নিউজটো লগাই দিছোঁ এইটো কি কৈছে ইয়াৰ বিষয়ে যোনটো আহিবলগীয়া নতুন ভেকেঞ্চি বিষয়ে যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা নকল কৰে তেওঁলোকৰ বাবে অত্যন্ত বেয়া খবৰ কাৰণ বিধানসভাত নতুন আইন আহি আছে বিল উত্থাপন কৰা হৈছে এতিয়া নকল কৰিলে আপোনাৰ 10 বছৰ পৰ্যন্ত জেল হ'ব 10 কোটি টকা জৰিমনা ব্যৱস্থা কৰা হৈছে লগতে যিসকলে প্ৰশ্নকাকত ফাদিল কৰে বা প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত থাকে তেওঁলোকৰ বাবে আৰু বিপদ আহি আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কঠোৰ হৈছে সংসদত উত্থাপন হৈছে শিক্ষা বিষয়ক বিল 2024 আজি এই বিল উত্থাপন কৰা হৈছে নকল আৰু নিয়োগক লৈ কঠোৰ হৈছে চৰকাৰ কোনো পৰীক্ষাৰ্থীয়ে নকল কৰিলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা পৰীক্ষাত নকল কৰি ধৰা পৰিলে 3 বছৰ পৰ্যন্ত জেল খাটিবই লাগিব 3 বছৰ জেলৰ লগতে 1 লাখ টকা জৰিমনা দিব লাগিব ছাত্ৰ ছাত্ৰী জৰিমনা যদি ভৰিব নোৱাৰে অতিৰিক্তভাৱে আৰু 9 মাহ জেল খাটিব লাগিব প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত থাকিলে 10 বছৰ পৰ্যন্ত জেল হ'ব আপোনাৰ 10 লাখৰ পৰা 10 কোটি টকা জৰিমনা ব্যৱস্থা কৰা হৈছে এই ক্ষেত্ৰত জৰিমনা ভৰিব নোৱাৰিলে অতিৰিক্ত 2 বছৰ জেল অৰ্থাৎ 12 বছৰ পৰ্যন্ত জেল হ'ব পাৰে ন্যূনতম DSP পৰ্যায়ৰ আৰক্ষীয়ে এই ঘটনা তদন্ত কৰিব নকল কৰিলে নকল যোগান অসৎ উপায়ত উৎসাহ জনোৱাৰ শাস্তি হ'ব আপোনালোকে দেখিলে এইটো অকল মেট্ৰিক পৰীক্ষাৰ কাৰণে কোৱা নাই লগতে কিবা কাৰণে কোৱা নাই হয়তো সকলো হ'ব যিমানখিনি পৰীক্ষা বৰ্তমান অসম চৰকাৰৰ আণ্ডাৰত হ'ব মানে সেৱা আণ্ডাৰতো হওক এইবিলাকত এইটো লাগু হ'ব এইটো কাৰণে সাৱধান যদি বৰ্তমান মেট্ৰিক পৰীক্ষা দিবলগীয়া আছে হায়াৰ ছেকেণ্ডেৰী হওক লগতে 3rd গ্ৰেড 4th গ্ৰেড মেট্ৰিক কিবা হওক এই যোনটো অসম পুলিচ হওক সকলোতে এই আইনটো লাগু কৰা হ'ব যদি সম্পূৰ্ণকৈ ভিডিঅ' চাব আছে লিংক আছে ডিছক্ৰিপশ্যনত আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰিব লগতে অহা কাইলৈ আপোনালোকক লগ পোৱাৰ আশা থাকিলে